অসমৰ জনজাতিয়ে অসমৰ জনজাতিয়ে অসমৰ ভূমিপুত্ৰ অসমৰ ভূমিপুত্ৰ আজিৰ এই চিচিটোৱাৰ দ্বাৰা আয়োজিত বিশাল গণসমাৱেশত এই সভাখন চলাই নিয়া আমাৰ সদৌ অসম ট্ৰাইবেল সংঘৰ সন্মানীয় সভাপতি সুকুমাৰ বসুমতাৰী ডাঙৰীয়া, চিচিটোৱাৰ মুখ্য সমন্বয়ক ট্ৰাইবেল সংঘৰ সাধাৰণ সম্পাদক আদিত্য খাখলাৰী ডাঙৰীয়া, ইয়াত উপস্থিত আমাৰ মুখ্য অতিথি ৰাভা আছাম অটোনমাছ কাউন্সিলৰ সন্মানীয় CEM টংকেশ্বৰ ৰাভা ডাঙৰীয়া, সকলো চিচিটোৱা মেম্বাৰ অৰ্গেনাইজেশ্যনৰ নেতৃবৃন্দ, ইচ্ছা লগতে বড়ো সাহিত্য সভা, মিচিং সাহিত্য সভা, কাৰ্বি সাহিত্য সভা, আন আন সাহিত্য সভাৰ জ্যেষ্ঠ আৰু বৰ্তমানৰ প্ৰতিনিধিসকল আৰু সকলো জনজাতি ৰাইজৰ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা, বিভিন্ন কাউন্সিল, অটোনমাছ কাউন্সিল, শিক্ষিত দলৰ পৰা, বিভিন্ন চুকে কোণেৰ পৰা আহিব পৰা জনজাতি সংগ্ৰামী ৰাইজ সকলোকে নমস্কাৰ, খুলুমবাই। আজি মাত্ৰ ট্ৰেইলাৰে হৈছে, ট্ৰেইলাৰ আমাৰ জুবিনদাৰ সমাধি ক্ষেত্ৰ ওচৰতে আছে। জুবিনদাৰ চিনেমা আহিছিল ৰৈ ৰৈ বিনালে, তাৰ আগত ট্ৰেইলাৰ আহিছিল। আৰু জনজাতিসকলৰ ঐক্যতা অধিকাৰ সুৰক্ষিত স্বাৰ্থত এইটো ট্ৰেইলাৰ হয়। 25 নৱেম্বৰত চাব। অসম চৰকাৰে যদি বৰ্তমানৰ জনজাতিক অধিকাৰক ধ্বংস কৰি পেলাই যদি ৰিকমেণ্ডেশ্যন দিয়ে আৰু ভাৰত চৰকাৰে বৰ্তমানৰ 14টা জনজাতিক নস্যাৎ কৰি পেলাই 45 লাখ জনজাতিক ধ্বংস কৰি 1.5 কোটি মানুহ যদি ওপৰত জাপি দিয়ে, বৰ্তমানৰ জনজাতি কেতিয়াও বহি নাথাকে। আৰু ইয়াৰ প্ৰমাণ আমাক ল'ব নালাগে। অসম চৰকাৰ, ভাৰত চৰকাৰক মই কৈছোঁ চিচিটোৱাৰ হৈ, কাৰণ আমি সংগ্ৰামী হৈ ত্যাগ স্বীকাৰ কৰিব আমি পাৰোঁ আৰু ত্যাগ সেই ছেক্ৰিফাইচ আমি কৰি আহিছোঁ। নিজ নিজ জাতি জনগোষ্ঠী সংগ্ৰামৰ মাজেৰে অসমৰ জনজাতিসকলৰ ভৱিষ্যত আৰু সুৰক্ষিত ভৱিষ্যতৰ কাৰণে যি ধৰণে ৰূপনাথ ব্ৰহ্ম, বডফা উপেন্দ্ৰনাথ ব্ৰহ্ম আৰু যি ধৰণে কাৰ্কচন্দ্ৰ দলে, যি ধৰণে যাদৱ চন্দ্ৰ খাখলাৰী, এইসকল মহান নেতা, ভীমবৰ দেউৰী ডাঙৰীয়াই আৰু বহুতো নেতা আছে, সেই নেতাসকলে আমাৰ সুৰক্ষিত ভৱিষ্যতৰ কাৰণে ট্ৰাইবেল লীগ জন্ম দি পেলাই জনজাতি বেষ্টনী আবেষ্টনীৰ লগতে জনজাতিসকলৰ সুৰক্ষিত ভৱিষ্যত, এই জনজাতিসকল সহজ সৰল, সজা চিধা সাধাৰণ, এই কথাটো চিন্তা কৰিয়ে B.R. আম্বেদকাৰ ডাঙৰীয়া, যি B.R. আম্বেদকাৰ, ভীমৰাও আম্বেদকাৰে সংবিধান প্ৰণেতা, সংবিধান ৰচনা কৰিছিল আৰু ভাৰতত থকা জনজাতিসকলক সুৰক্ষাৰ স্বাৰ্থত যিহেতু উচ্চ শ্ৰেণী, যিসকলে উন্নত জাতি জনগোষ্ঠী, যিসকল লাৰ্জাৰ পপুলেশ্যনৰ জনসংখ্যা দিশত বেছি থকা এই জনগোষ্ঠীৰ তেওঁলোকে যে জনজাতিসকলক শোষণ কৰিব, বঞ্চনা কৰিব, আমাৰ অধিকাৰক ধ্বংস কৰিব, এই যে এক্সপ্লইটেশ্যন, ছাপ্ৰেশ্যন, অপাৰেশ্যনৰ পৰা প্ৰটেকশ্যন দিবৰ কাৰণে, ছেফগাৰ্ড দিবৰ কাৰণে, ৰক্ষণাবেক্ষণ দিবৰ কাৰণে আৰু আত্মমৰ্যাদাৰে অধিকাৰৰ লগত জীয়াই থাকিবৰ কাৰণে সংবিধান প্ৰণেতা B.R. আম্বেদকাৰে আমাক এই সুবিধা, এই অধিকাৰ দি থৈ গৈছে। আৰু আপোনালোকে জানে জনজাতি জন্ম হৈ পেলাই প্ৰমাণপত্ৰ নহয়, নাপায়। জন্ম হোৱা আগতে জনজাতি হ'ব লাগিব, তাৰ পিছতে জনজাতি হৈ জন্ম হ'ব। কাৰণ এইটো আমাক প্ৰকৃতিয়ে দিছে। যিসকলক ব্ৰিটিছৰ শাসন আছিল, যি সময়ত ভাৰত
মহাত্মা গান্ধীৰ আন্দোলনৰ যোগেদি ভাৰত স্বাধীনতা লাভ কৰিলে তাৰ পিছত আমাক অধিকাৰ দিলে এই অধিকাৰৰ আগতে আমি অসমৰ ভূমিপুত্ৰ এই জংগল আমি কাটিছো জংগল ৰক্ষণাবেক্ষণ কৰিছো আৰু এই অসমখনৰ ভূখণ্ডক আমি সুন্দৰকৈ সজাই পেলাই ভৱিষ্যতৰ কাৰণে এই ভূখণ্ডখন আমি ৰক্ষণাবেক্ষণ কৰি আহিছো আৰু প্ৰকৃতিয়ে আমাক জনজাতিৰ স্বীকৃতি তাহানিবা দিছে হাজাৰ হাজাৰ লাখ বছৰৰ আগতে আৰু ইয়াৰ পিছতে ভাৰতৰ সংবিধানে আমাক এই স্বীকৃতি প্ৰদান কৰিছে মই ইয়াৰ কাৰণে ক'ব বিচাৰোঁ যে ৰাজনৈতিক স্বাৰ্থত ৰাজনৈতিক লাভালাভৰ স্বাৰ্থত 2014-16 হওক 2019-ত কা আন্দোলন প্ৰতিহত কৰাৰ স্বাৰ্থত 2025-ত 2026-ত বিধানসভা নিৰ্বাচনক লৈ যদি এই কথা চিন্তা কৰিছে এই কথা আমাৰ কাৰণে ভাল নহ'ব ইয়াৰ কাৰণে এই মঞ্চৰ পৰা ভাৰত চৰকাৰ অসম চৰকাৰক আমি আহ্বান জনাইছোঁ ভাৰত চৰকাৰক আহ্বান জনাইছোঁ 2019 চনত ৰাজ্যসভাত যি বিল তেওঁলোকে টেবল কৰিছে ৰাজ্যসভাত যি বিল আনিছে সেই বিল কোনো কাৰণত যাহাতে সেই বিল পাছ নহয় তাৰ কাৰণে অসমৰ বৰ্তমানৰ জনজাতিসকল আমি দাবী জনাইছোঁ আহ্বান জনাইছোঁ আমি স্পষ্ট ভাষাৰে কৈছোঁ চিধা ভাষাৰে কৈছোঁ আমি কোনো জাতি জনগোষ্ঠীৰ বিৰোধী নহয় ছয় জনগোষ্ঠীৰ বিৰোধী আমি নহয় তাহাঁতৰ লগত আমি সামাজিক সংঘাত বিচৰা নাই তেওঁলোকৰ লগত আমি সংঘাত আমি বিচৰা নাই কাৰোক আমি হিংসা আমি নিবিচাৰোঁ কাকো আমি অন্যায় নকৰোঁ কিন্তু কথাটো হ'ল স্পষ্ট যে অধিকাৰ ল'বলৈ যাওঁতে অধিকাৰৰ কথা ক'বলৈ যাওঁতে আমাক আঙুলি দেখুৱাই পেলাই যাতে কথা নকয় কাৰণ আমি কাৰো ক্ষতি কৰা নাই কাৰো হিংসা কৰা নাই কাৰো অন্যায় আমি কৰা নাই এই কথাটো মই স্পষ্ট আকাৰে কৈছোঁ সন্মানীয় সংগ্ৰামী ৰাইজ এই কথাটো স্পষ্ট যে 8 বাৰ RGI ৰেজেক্ট কৰাৰ পিছত আৰু বিভিন্ন বক্ৰ পটৰে আজি তেওঁলোকক জনজাতি কৰিব বিচাৰিছে এই কথাই আমাক মনত দুখ দিছে আমাৰ অসমখনত এখন চৰকাৰ আছে যি চৰকাৰে নহওক আৰু যোৱাটো সময়ত আমি দেখিবলৈ পাইছোঁ অসমৰ সকলো ৰাজনৈতিক দল অসমৰ সকলো জাতীয় দল সংগঠন ছাত্ৰ সংগঠন সকলোৱে জনজাতি হোৱাটো সমৰ্থন কৰিছে তেওঁলোকে বিবেচনা কৰক বৰ্তমানৰ জনজাতিসকলৰ অস্তিত্ব সুৰক্ষিত ভৱিষ্যতৰ কথা আৰু যিসকল ব্যয়বহুল জনগোষ্ঠী যিসকল আগবঢ়া জনগোষ্ঠী তেওঁলোকৰ কথা তেওঁলোকে আগবাঢ়ি গৈছে যিসকলে আমি ভগৱান বুলি কয় আমি স্বৰ্গৰ পৰা আহা বুলি কয় যিসকলৰ আজি তাৰিখত অসমৰ বিভিন্ন মুখ্যমন্ত্ৰী হৈ গ'ল APSC UPSC মেডিকেল ইঞ্জিনিয়াৰিং 3rd গ্ৰেড 4th গ্ৰেড যিসকলে কব্জা কৰি ৰাখিছে আৰু বৰ্তমানৰ অট'নমাছ কাউন্সিল এই কাউন্সিলৰ যিখিনি মেম্বাৰ এই কাউন্সিলৰ পঞ্চায়ত ছেকশ্যনেল কাউন্সিলৰ VCDC এই কাউন্সিলৰ MCLA আৰু এছেম্বলি পাৰ্লিমেণ্ট যিসকলে দখল কৰি পেলাই আমাক ধ্বংস কৰিব তেনে এটা পৰিৱেশত আমি কোনটো বিনিময়ত কোনটো পৰিৱেশত আমি জীয়াই থাকিম এই কথাটো অসমৰ ৰাইজে বিবেচনা কৰিব লাগে কোনো ট্ৰাইবেল ষ্টেটৰ কনচেপ্ট নাই ভাৰত সংবিধানত কোনো ট্ৰাইবেল ষ্টেট অনুপ্ৰৱেশকাৰী বাংলাদেশী ৰক্ষণাবেক্ষণৰ পৰা তেওঁলোকে বাংলাদেশীৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে অসমখনৰ সুৰক্ষাৰ স্বাৰ্থত আমাক জনজাতি কৰিব লাগে বুলি এটা ধাৰণা দিছে এই মন্ত্ৰ এই ষড়যন্ত্ৰ ধাৰণাৰ বাদে একো নহয় সুৰক্ষিত যদি ভৱিষ্যত আনিব লাগে সংবিধানত থকা অসমত আইন আছে আইনৰ অধীনত ভাৰতৰ আইন আছে আইনৰ অধীনত আমাক সুৰক্ষিত কৰক আৰু এই সুৰক্ষিত ভৱিষ্যতে বাস্তৱ সন্মত সুৰক্ষিত ভৱিষ্যত হ'ব তো ইয়াৰ কাৰণে মই দীঘলীয়া ক'ব বিচৰা নাই সকলো ৰাইজে আজিৰ পৰা যাই পেলাই নিজৰ অঞ্চলত সভা সমিতি কৰিব আৰু ইয়াৰ পিছত কোকৰাঝাৰত এখন বিশাল ৰেলী হ'ব জোনাইত এখন বিশাল ৰেলী হ'ব ইয়াৰ পিছত মৰিগাঁৱত হ'ব দুধনৈত হ'ব ডিফুত হ'ব আৰু উজনি অসমত ডিব্ৰুগড় নহ'লে শিৱসাগৰত আমি বিশাল সভা আয়োজন কৰিম আমি দেখুৱাই দিম যে জনজাতিসকল শক্তিশালী মাত্ৰ নহয় অধিক শক্তিশালী হয় আৰু অসমখনক চাৰিসীমা যদি
জনজাতিসকল যদি নাথাকে এই অসম কেতিয়াও সুৰক্ষিত নহয়। এই কথাটো মই স্পষ্ট আকাৰে ক'ব বিচাৰিছোঁ। আৰু মই শেষ কৰিব বিচাৰিছোঁ যে আমি সকলোৱে নিজে উপলব্ধি কৰিব লাগিব যে আমাৰ অধিকাৰক যদি কোনোবাই ক্ষয় ক্ষতি কৰিব বিচাৰে, ধ্বংস কৰিব বিচাৰে, আমি বহি থকাৰ এইটো সময় নহয়। ইয়াৰ কাৰণে মই সকলো অটোনমাস কাউন্সিল, সকলো 6 শিডিউল কাউন্সিলক আহ্বান জনাইছোঁ, আজি যি ধৰণে টংকেশ্বৰ বাবা ডাঙৰীয়া আহিছে তেনেধৰণে সাহস কৰি পেলাই এই মঞ্চত আহক। আপোনালোকেও জনজাতি হয় আৰু জনজাতিৰ কাৰণেহে এই 6 শিডিউল আৰু এই অটোনমাস কাউন্সিল দিয়া হৈছে। 22জন MLA অসম বিধানসভাত আছে, 4জন মন্ত্ৰী অসম বিধানসভাত আছে, স্পিকাৰ আছে, ডেপুটি স্পিকাৰ আছে। এই 22জন বিধায়ক MLA অহা 25 নৱেম্বৰত কি ভূমিকা লয়, ৰুলিঙত আছে, অপজিশ্যনত আছে, য'তে নাথাকক কিয় জনজাতি আপোনাৰ জন্মগত অধিকাৰ, তাৰ পিছতে আপুনি বিধায়ক। জনজাতি প্ৰথম, জনগোষ্ঠী প্ৰথম, জনজাতি প্ৰথম, তাৰ পিছতে ৰাজনীতি আৰু বিধায়ক। আৰু ইয়াৰ কাৰণে আদিত্য খাখলাৰীক যিসকলে দাবী ধমকি ভয় ভাবুকি দিছে, ভয় কৰিব লাগিব একো নাই। মই কৈছোঁ আদিত্য দাক যে আপুনি অলপ গালি খোৱাটো ভালে হৈছে। আপুনি অলপ গালি খালে আমাৰ জনজাতিসকল মানে জাগ্ৰত হৈ উঠিব। অলপ গালি খালে জনজাতিসকল খং উঠিব। কিন্তু খঙৰ বিনিময় হিংসা নহয়, খঙৰ বিনিময় কাকবা অন্যায় কৰা নহয়, কিন্তু আমি এক ঐক্য হৈ উঠিব। আৰু আজি আদিত্য খাখলাৰীক গালি পাৰা, গালি দিয়া সময় শেষ হৈ গ'ল। আজিৰ পৰা যদি কোনোবা গালি পাৰে আমি আদিত্য খাখলাৰীৰ হৈ ট্ৰাইবেল সংঘৰ হৈ সকলোৱে থিয় দিব। এই কথাটো মই কৈছোঁ। তো ইয়াৰ কাৰণে জনজাতি সংগ্ৰামী ৰাইজ আজিৰ পৰা এই সংগ্ৰাম আৰম্ভ হৈছে, এই ট্ৰেইলাৰ আৰম্ভ হৈছে। আৰু সঠিক আৰু বাস্তৱ আন্দোলন, শান্তিপূৰ্ণ জংগী গণতান্ত্ৰিক আন্দোলন লক্ষ লক্ষ লোক ওলাব। এই কথা এই মঞ্চৰ পৰা ক'লোঁ। ভাৰত চৰকাৰ, অসম চৰকাৰক সকীয়াই দিছোঁ, জনজাতিক ধ্বংস কৰি যিকোনো বিনিময়ত ৰাজনীতিক স্বাৰ্থত যি জনজাতিকৰণ কৰিব ওলাইছে তাৰ পৰা বিৰত থাকক আৰু নিজে উপলব্ধি কৰক ইয়াৰ দ্বাৰা কোনো ৰাজনীতিক লাভালাভ নহয়। বৰঞ্চ অসমখন ইতিহাসৰ পুনৰাবৃত্তি কৰিব নালাগে। যি কাৰণত 7 ভনী হৈছিল, যি বিনিময়ত 7 ভনী হৈছিল, যি ভুলৰ কাৰণে 7 ভনী হৈছিল, আৰু জনজাতিক যদি ধ্বংস কৰিব বিচাৰে একে ইতিহাস ভুল আপোনালোকে নকৰিব। এই কথা মই সকীয়াই দিলোঁ আৰু সকলোকে ধন্যবাদ জনাই মোৰ কথা সামৰিছোঁ। জয় ট্ৰাইবেল, জয় চিচিটোৱা, জয় চিচিটোৱা।